বৰিহাটৰ ফুলগুৰি আঞ্চলিক হাইস্কুলত বিশেষ সভা। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ সমীপৱৰ্তী ফুলগুৰিস্থিত আঞ্চলিক হাইস্কুলত স্বেচ্ছাসেৱী সংস্থা অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ উদ্যোগত আজি এখনি বিশেষ সভা অনুষ্ঠিত হৈ যায়। স্বেচ্ছাসেৱী সংস্থাটোৰ সভাপতি নৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত আয়োজিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাটোৰ কাৰ্যবাহী সঞ্চালিকা প্ৰেৰণা চাংকাকটিয়ে। বিশেষকৈ SBI কেব চিকিউৰিটিজ প্ৰজেক্টৰ সহযোগত SCRDA ৰামপুৰ তথা ৰাণী শিক্ষাখণ্ডৰ অধীনৰ 10খনকৈ বিদ্যালয়ত নিৰ্মাণ কৰি উলিওৱা বিজ্ঞানসন্মত শৌচালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পলাশবাৰী ৰাজচক্ৰ বিষয়া হিমাদ্ৰী বৰাকে উক্ত সভাখনত ফুলগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক ৰামচৰণ দাস তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুৰেশ কলিতাকে ধৰি অন্যান্য বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত আছিল। ইফালে SBI কেব চিকিউৰিটিজ ধনশ্ৰী কেন্দ্ৰে সত্যজিৎ আদিত্যকে ধৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল। তদুপৰি SDRDৰ প্ৰকল্প সমন্বয়ক অপূৰ্ব শৰ্মাই আধৰা সভাখনত বন্তি প্ৰজ্বলনৰ উপৰি বিদ্যালয়খনৰ ছাত্ৰীসকলে সমবেত সংগীত, সত্ৰীয়া নৃত্য আৰু নৱজীৱনৰ আৱাসীসকলে স্তুতিমূলক নৃত্য পৰিৱেশন কৰে। এই গাঁৱৰ পৰিৱেশৰ পৰা পোৱা বা অহা ছাত্ৰ-ছাত্ৰীসকলৰ যিটো ঘৰুৱা অভ্যাস, সেই অভ্যাসটো আমাৰ বিদ্যালয়বিলাকতো ব্যৱহাৰ কৰিবৰ কাৰণে বা অভ্যাসৰ যিটো প্ৰয়োগ সেইটো কৰিবৰ কাৰণে বিচাৰে। কিন্তু স্কুলত যেতিয়া তেওঁলোকে এনেধৰণৰ বিজ্ঞানসন্মত এটা টয়লেটছৰ ব্যৱহাৰ তেওঁলোকে দেখিবলৈ পাব বা ব্যৱহাৰ কৰিবলৈ পাব, তেওঁলোকে শিকিছে বা শিকিব পাৰিছে যে আমি আচলতে বিজ্ঞানসন্মত এই টয়লেটত ব্যৱহাৰ কৰিলে বা পেচাব পায়খানা বা পানীৰ যিটো ব্যৱহাৰ এইটো এনেধৰণে কৰিলে আমি অন্তত এটা কথাই বুজিব পাৰোঁ যে আমি আচলতে এটা স্বাস্থ্যৱান এটা পেচাব গৃহত বা টয়লেটত আমি प्रोग्राम में बढ़िया से कर नहीं पाया। आप लोगों को इसके लिए हमें क्षमा मांगता हूँ, बहुत दुखी थे इसके लिए। फिर भी ये जगह हमें कम से कम मिला, तो आज इस जगह पे हम लोग आज ही অনুষ্ঠান करने लेके जा रहे हैं। तो